নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছো নতুন এটা ভিডিঅ'লৈ। আজি আমি ডিসকাস কৰিম ক্লাস 12 জিওগ্ৰাফি ইউনিট 8 পৰিবহন আৰু যোগাযোগ। ওকে, এটো পার্ট 1 হয়। বাকি যিবোৰ কোৱেশ্চন আনসাৰ হৈ যাব ডিসকাস কৰা সেইখিনি নেক্সট ভিডিঅ'ত মই আপলোড দিম। ওকে, আৰু এই ভিডিঅ'টো যি পিডিএফ টো মই ইউজ কৰি আছো এই পিডিএফ টো তোমালোকে ডাউনলোড কৰিব পাৰিবা। ডেসক্ৰিপচনত টেলিগ্ৰামৰ লিংক আছে, তাত গৈ তোমালোকে টেলিগ্ৰাম চেনেলটো জয়েন হৈ ল'ব পাৰিবা আৰু পিডিএফ বোৰ ডাউনলোড কৰিব পাৰিবা। ওকে, তো আগবাঢ়িছো। অতি চমু প্ৰশ্ন উত্তৰ চোৱা কি কৈছে, তলত দিয়া চাৰিটা বিকল্পৰ পৰা শুদ্ধ উত্তৰ বাছি উলিওৱা। মানে তলত চাৰিটা অপচনৰ পৰা যিকোনো এটা এনসাৰ শুদ্ধ হয় সেইটো বাছি উলিয়াব দিছে। কি কৈছে, ট্ৰেন্স সাইবেৰিয়ান ৰেলপথটো ক'ৰ পৰা ক'লৈ প্ৰসাৰিত। ট্ৰেন্স সাইবেৰিয়ান ৰেলপথটো আটাইতকৈ দীঘল ৰেলপথ, সেই ৰেলপথটো ক'ৰ পৰা ক'লৈ প্ৰসাৰিত। চ অপচন কেইটা, হালিফেক্সৰ পৰা বেংকৱাৰলৈ, পিটছবাৰ্গৰ পৰা ব্লাডিভছলৈ, পাৰ্থৰ পৰা ছিডনীলৈ আৰু ডাউইৰ পৰা মেলবৰ্ণলৈ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল পিটছবাৰ্গৰ পৰা ব্লাডিভছলৈ। ওকে, তো আগবাঢ়ো নেক্সট কুৱেশ্যনল। 2 নম্বৰ, ট্ৰেন্স কানাডিয়ান ৰেলপথে তলৰ কোন দুখন ঠাই সংযোগ কৰিছে। এতিয়া চোৱা, এইটো হ'ল ট্ৰেন্স কানাডিয়ান, প্ৰথমটো আছিল কি ট্ৰেন্স সাইবেৰিয়ান আছিল, এইটো কেনেডিয়ান হয়। ওকে, অপচন কেইটা চোৱা, হালিফেক্সৰ পৰা ভেনকুভাৰ, তাৰপিছত 2 নম্বৰ পিটছবাৰ্গৰ পৰা ব্লাডিভস্কক, তাৰপিছত পাৰ্থৰ পৰা ছিডনী, তাৰপিছত ডাউইনৰ পৰা মেলবৰ্ণ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1 নম্বৰ হালিফেক্সৰ পৰা ভেনকুভাৰ। ওকে, তো আগবাঢ়ো। 3 নম্বৰ কুৱেশ্যনলৈ আগবঢ়াৰ আগতে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি লোৱা। যদি জিওগ্ৰাফি ক্লাস 12 ক্লাস 11 যিকোনো কুৱেশ্যন আনসাৰ তোমালোকক লাগে, গোটেই চেপ্টাৰবোৰ ডিসকাশন কৰিম। ওকে, আৰু ইম্পৰ্টেন্ট কুৱেশ্যনবোৰ দিম, প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন আনসাৰবোৰো দিম। ওকে, যদি তোমালোকে ক্লাস 12 পঢ়ি আছা, আগন্তুক যি 2025 হাই সেকেন্ডাৰী এক্সাম আহি আছে, তাৰ কাৰণে এটা ভাল সুবিধা পাবা এই চেনেলটো তোমালোকে। কিয়নো কাৰণ ক্লাস 12 জিওগ্ৰাফি সলিউশন 2025 কাৰণে প্ৰতিটো চেপ্টাৰৰে কুৱেশ্যন আনসাৰ সহ তোমালোকে সলিউশন খিনি পাবা, লগত এক্সপ্লেইন কৰি দিম। ওকে, প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ উইথ সলিউশন, আগৰ বছৰৰ যিবোৰ কুৱেশ্যন আনসাৰ আছে, কুৱেশ্যন পেপাৰবোৰ আছে, সেইবোৰো তোমালোকে পাবা আৰু লগতে সেইবোৰৰ সলিউশন খিনিও পাবা, বুজাও দিম। ওকে, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ চেপ্টাৰ ৱাইজ প্ৰতিটো চেপ্টাৰৰ পৰাই প্ৰিভিয়াছ ইয়াৰত যিবোৰ কুৱেশ্যন আহিছিল সেইবোৰো পাবা আৰু লগতে তোমালোকে ইম্পৰ্টেন্ট কুৱেশ্যন আনসাৰ খিনিও পাবা। আৰু এই সকলোবোৰ তোমালোকে ভিডিঅ'ৰ মাধ্যমে জানিব পাৰিবাই, তাৰ উপৰিও তোমালোকে পিডিএফ বোৰো ডাউনলোড কৰিব পাৰিবা। ওকে, মই যি বৰ্তমান সময়ত যি 8 নম্বৰ চেপ্টাৰটো বুজাই আছো, এইটো পিডিএফ টো তোমালোকে এতিয়াই ডাউনলোড কৰিব পাৰিবা। ডেসক্ৰিপচনত লিংক আছে, পিডিএফ বোৰ এভেইলেবল ক'ত আছে, টেলিগ্ৰাম চেনেলত। মোৰ টেলিগ্ৰাম চেনেল ডেসক্ৰিপচনত যোৱা, টেলিগ্ৰামৰ চেনেল আছে, তাত গৈ জয়েন হোৱা, তাৰপে তোমালোকে পিডিএফ বোৰ ডাউনলোড কৰিব পাৰিবা। ওকে, তো নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। 3 নম্বৰ, ট্ৰেন্স কানাডিয়ান হাইৱে প্ৰসাৰিত হৈছে হালিফেক্সৰ পৰা বেংকৱাৰ পৰা সেন্ট জোন চিটিলৈ, পাৰ্থৰ পৰা ছিডনীলৈ আৰু ডাউইনৰ পৰা মেলবৰ্ণলৈ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 2 নম্বৰ ভেনকুভাৰৰ পৰা সেন্ট জোনাছ চিটিলৈ। ওকে, নেক্সট 4 নম্বৰ, তলত দিয়া কোনখন দেশত ৰেলপথৰ ঘনত্ব বেছি। অপচন কেইটা চোৱা, আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডাত, ব্ৰাজিল, ৰাছিয়া। শুদ্ধ উত্তৰটো হ'ল কানাডাত। ওকে, নেক্সট 5 নম্বৰ, পৃথিৱীৰ প্ৰধান সাগৰীয় পথটো ক'ত অৱস্থিত। ওকে, উত্তৰ প্ৰশান্ত মহাসাগৰত, ভূমধ্য সাগৰত, উত্তৰ আটলান্টিক মহাসাগৰত আৰু দক্ষিণ আটলান্টিক মহাসাগৰত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল উত্তৰ আটলান্টিক মহাসাগৰত পৃথিৱীৰ প্ৰধান সাগৰীয় পথটো অৱস্থিত। ওকে, নেক্সট 6 নম্বৰ, বিগ ইঞ্চ নামৰ নলিকা পথেৰে তলৰ কোনবিধ দ্ৰব্য সৰবৰাহ কৰা হয়। অপচন কেইটা চোৱা, পানী, গাখীৰ, খাৰুৱা তেল আৰু ইন্ধন জাতীয় গেছবোৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল খাৰুৱা তেল। চোৱা, বিগ ইঞ্চ নামৰ
নলিকা পথেৰে মানে এই খাৰুৱা তেলবোৰ যিমান আছে ন সেই খাৰুৱা তেলবোৰ এটা ঠাইৰ পৰা আন এটা ঠাইলৈ যেতিয়া স্থানান্তৰ কৰা হয় তেতিয়া এই পাইপলাইন ইউজ কৰা হয় মানে নলিকা পথ ইউজ কৰা হয় এই এটা নাম কি আছে বিগ এন্স ওকে নেক্সট 7 নম্বৰ পথৰ ঘনত্ব মানে হল পথৰ দৈৰ্ঘ্য ইয়াৰ শুদ্ধ উত্তৰটো আমাৰ অপচন 4টা দিছে শুদ্ধটো কোনটো হ'ব প্ৰতি বৰ্গ কিলোমিটাৰ আয়তনত প্ৰতি 10 বৰ্গ কিলোমিটাৰ আয়তনত প্ৰতি 100 বৰ্গ কিলোমিটাৰ আয়তনত আৰু প্ৰতি 1000 বৰ্গ কিলোমিটাৰ আয়তনত ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব 3 নম্বৰ প্ৰতি 100 বৰ্গ কিলোমিটাৰ আয়তনত পথৰ ঘনত্ব ওকে নেক্সট চোৱা ৰেলপথৰ ঘনত্ব মানে হল ৰেলপথ দৈৰ্ঘ্য ৰেলপথৰ ঘনত্ব মানে হল ৰেলপথৰ দৈৰ্ঘ্য চোৱা কি অপচন কেইটা চোৱা প্ৰতি 1 বৰ্গ কিলোমিটাৰ আয়তনত প্ৰতি 10 বৰ্গ কিলোমিটাৰ আয়তনত প্ৰতি 100 বৰ্গ কিলোমিটাৰ আয়তনত আৰু প্ৰতি 1000 বৰ্গ কিলোমিটাৰ আয়তনত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি প্ৰতি 100 বৰ্গ কিলোমিটাৰ আয়তনত 3 নম্বৰ ওকে তো আগবাঢ়ো 9 নম্বৰ কুৱেশ্যনলৈ 9 নম্বৰত আমাৰ কৈছে তলৰ কোনখন দেশৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ঘনত্ব সৰ্বাধিক অপচন কেইটা চোৱা আমেৰিকা যুক্তৰাষ্ট্ৰ ভাৰতবৰ্ষ ফ্ৰান্স জাপান ইয়াৰ শুদ্ধ উত্তৰটো হল আমেৰিকা যুক্তৰাষ্ট্ৰ ওকে নেক্সট 10 নম্বৰ কুৱেশ্যন পৰিবহন ব্যৱস্থা মানে কি চোৱা চেপ্টাৰটোৱে আমাৰ আছিল কি পৰিবহন আৰু যোগাযোগ তো আমাক সুধিছে যে পৰিবহন ব্যৱস্থা মানে কি বিভিন্ন ধৰণৰ পেশী বল আৰু যান্ত্ৰিক বলৰ দ্বাৰা পৰিচালিত বিভিন্ন আৰ্হিৰ যান বাহনৰ সহায়ত নিৰ্ধাৰিত উৎসৰ পৰা লক্ষ্যস্থান অভিমুখী যাত্ৰী আৰু সামগ্ৰী স্থানান্তৰকৰণ কাৰ্যৰ সামগ্ৰিক ব্যৱস্থাটোক পৰিবহন ব্যৱস্থা বোলা হয় মানে কি কৈছে পৰিবহন মানে কি বিভিন্ন ধৰণৰ পেশী বল আৰু যান্ত্ৰিক বলৰ দ্বাৰা মানে যন্ত্ৰপাতিৰ দ্বাৰা পৰিচালিত বিভিন্ন আৰ্হিৰ যান বাহন চোৱা যান বাহনৰ সহায়ত নিৰ্ধাৰিত উৎসৰ পৰা লক্ষ্যস্থান অভিমুখী যাত্ৰী আৰু সামগ্ৰী স্থানান্তৰকৰণ কাৰ্য সামগ্ৰিক ব্যৱস্থাটোক পৰিবহন ব্যৱস্থা বোলে মানে যিকোনো ব্যক্তি বা যিকোনো সামগ্ৰী এটা স্থানৰ পৰা কিবা এটা যন্ত্ৰ বা যান্ত্ৰিক দ্বাৰা পৰিচালিত বিভিন্ন আৰ্হিৰ যান বাহনৰ সহায়ত এটা স্থানৰ পৰা আন এটা স্থানলৈ যেতিয়া গতি কৰে তাকে কি বোলে পৰিবহন বুলি কোৱা হয় বা পৰিবহন বোলে ওকে বুজি পালা নেক্সট আমি আগবাঢ়ো 11 নম্বৰ চোৱা কি কৈছে পৰিবহন মাধ্যমবোৰ কি কি পৰিবহনৰ মাধ্যমবোৰ কি কি একেবাৰে ইজি পৰিবহনৰ মাধ্যমবোৰ হল পথ পৰিবহন ৰেল পৰিবহন জল পৰিবহন বিমান পৰিবহন আৰু কি নলিকা পৰিবহন ওকে পথ পৰিবহন পথেৰে আমি যাব পাৰো এটা ঠাইৰ পৰা আন এটা ঠাইলৈ ৰেল পৰিবহন ৰেলেৰেও যাব পাৰো জল পৰিবহন জাহাজেৰেও যাব পাৰো বিমান পৰিবহন এৰোপ্লেনেৰেও যাব পাৰো নলিকা পৰিবহন নলিকাৰ দ্বাৰা মানুহ যাব নোৱাৰে কিন্তু বস্তু যাব পাৰে সামগ্ৰী মানে গোটেইকেইটা বস্তু গোটেইকেইটা অপচন গোটেইকেইটা যিবোৰ অপচন আছে গোটেইকেইটা দি মানুহ এই 4টা দি যাব পাৰে কিন্তু নলিকা দি কেৱল কেঁচামাল বা সামগ্ৰী যাব পাৰে ওকে বাট এইটো কিন্তু পৰিবহন ওকে 12 নম্বৰ পৃথিৱীৰ দীৰ্ঘতম ৰেলপথ কোনটো অলপ আগতে মই কৈছিলো পৃথিৱীৰ দীৰ্ঘতম ৰেলপথ হল ট্ৰান্স চাইবেৰিয়ান ৰেলৱে ওকে 13 নম্বৰ জল পৰিবহনৰ প্ৰকাৰ দুবিধ প্ৰকাৰ কি এটা হল আভ্যন্তৰীণ জল পৰিবহন আৰু এটা হল সামুদ্ৰিক পৰিবহন এটা হল আভ্যন্তৰীণ যোনটো নদীত যিবোৰ পৰিবহন হয় আৰু এটা সামুদ্ৰিক মানে সমুদ্ৰত হয় ওকে মানে ইন্টাৰনেশ্যনেল হয় ওকে 14 নম্বৰ আমাক কি কৈছে মানৱ জীৱনত উচ্চস্তৰীয় জীৱনশৈলী কিহৰ ভিত্তিত হয় চোৱা উত্তৰটো মানৱ জীৱনত উচ্চস্তৰীয় জীৱনশৈলী পৰিবহন আৰু যোগাযোগৰ ভিত্তিত হয় ওকে বুজি পালা নেক্সট 15 নম্বৰ পৰিবহন যোগাযোগ ব্যৱস্থা আৰু বাণিজ্যই পৃথিৱীত কি পৰিৱৰ্তন আনিছে পৰিবহন আৰু যোগাযোগ এই দুটা ব্যৱস্থাই পৃথিৱীটো কি পৰিৱৰ্তনত আনিছে একদম সহজ আমি আগৰ চেপ্টাৰতো আলোচনা কৰিছিলো পৰিবহন যোগাযোগ ব্যৱস্থা আৰু বাণিজ্যই পৃথিৱীখনক এখন গোলকীয় গাঁৱত পৰিণত কৰিছে মানে এই পৰিবহন আৰু যোগাযোগ আৰু বাণিজ্যৰ দ্বাৰা আমি গোটেই বিশ্বৰ লগতে কি হৈ আছো
সংলগ্ন হৈ আছো গোটেই পৰিবহনৰ দ্বাৰা আমি কি গোটেই বিশ্বত ভ্ৰমণ কৰিব পাৰো যোগাযোগৰ দ্বাৰা গোটেই বিশ্বৰ খবৰ ল'ব পাৰো ওকে বাণিজ্যৰ দ্বাৰা গোটেই এটা দেশ আন এটা দেশৰ লগত সংলগ্ন হৈ আছে ওকে নেক্সট কিনি হ'ব চমু প্ৰশ্নৰ উত্তৰ 16 নম্বৰ চোৱা কি কৈছে সীমান্ত পথ কি ইয়াৰ মুখ্য বৈশিষ্ট্যসমূহ আলোচনা কৰা ওকে দুখন দেশৰ মাজত ব্যৱধানক ৰাষ্ট্ৰীয়ভাৱে যি পথেৰে চিনাক্ত কৰা হয় বা সীমা নিৰ্ধাৰণ কৰা হয় তাকে সীমান্ত পথ বোলে মানে দুখন দেশৰ মাজত যি নিৰ্ধাৰণ কৰা হয় এটা সীমা ওকে সীমা এটা পথৰ দ্বাৰা সেইটো কি বুলি কোৱা হয় সীমান্ত পথ বুলি কোৱা হয় ওকে সীমান্ত অঞ্চলক দেশৰ মূল খুঁটিৰ লগত ৰাজনৈতিক অৰ্থনৈতিক আৰু সাংস্কৃতিকভাৱে সংযোগ কৰাৰ বেলিকা সীমান্ত পথৰ গুৰুত্ব অপৰিসীম ওকে তদুপৰি এনেবোৰ পথৰ সীমান্তৰ প্ৰতি ৰক্ষাৰ স্বাৰ্থত ব্যাপক উদ্দেশ্যত ব্যৱহাৰ হয় ওকে আৰু এই পথবোৰ যে আছে সীমান্ত পথবোৰ এই পথবোৰ দেশ এখনৰ ৰক্ষাৰ স্বাৰ্থত ব্যৱহাৰ কৰা হয় মানে ৰক্ষণাবেক্ষণ দিয়ে ওকে মানে ৰক্ষা দিয়ে সীমান্ত পথে দেশৰ সীমান্তক চিনাক্ত কৰে আৰু এই সীমান্ত পথবোৰে দুখন দেশৰ এই সীমাটো যে আছে সীমাটো চিনাক্ত কৰে ওকে এখন দেশে যাতে আন এখন দেশৰ ভূমি দখল কৰিব নোৱাৰে তাৰ বাবে এনে অঞ্চলত সীমান্ত নিৰাপত্তাৰক্ষী নিয়োগ কৰা হয় যাতে এখন দেশে আন এটা দেশৰ ভূমি দখল কৰিব নোৱাৰে বা সোমাই আহিব নোৱাৰে তাৰ কাৰণে কি সীমান্ত নিৰাপত্তাৰক্ষী নিয়োগ কৰা হয় যাক কি বুলি কোৱা হয় BSF বৰ্ডাৰ সিকিউৰিটি ফ'ৰ্চ বুলি কোৱা হয় ওকে নেক্সট সীমান্ত অঞ্চলৰ চোৱা চিতা কৰাৰ কাৰণে সীমান্ত পথবোৰ যথেষ্ট উন্নত মানৰ হয় আৰু এই সীমান্ত চোৱা চিতা কৰাৰ কাৰণে এই সীমান্ত পথবোৰ কি হয় অতি উন্নত মানৰ হয় এনে সীমান্ত পথ নাথাকিলে নিৰাপত্তা ব্যৱস্থাৰ ব্যাঘাত জন্মিলহেঁতেন ওকে অবৈধ প্ৰব্ৰজনৰ আৰু অবৈধ ভূমি দখলৰ লগতে বিদেশী ৰাষ্ট্ৰই আক্ৰমণৰ সুযোগ পায় ওকে যদি এই সীমান্ত পথ নাথাকিলে হয় তেনেহলে এখন দেশে আন এখন দেশৰ মাটিত আহি দখল কৰিলে হয় বা প্ৰব্ৰজন কৰিলে বিদেশী ৰাষ্ট্ৰ আক্ৰমণ কৰিব সুযোগ পালে হয় ওকে বুজি পালা সীমান্ত পথ কি ইয়াৰ বৈশিষ্ট্যসমূহ কি তোমালোকে নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো নেক্সট হ'ল 17 নম্বৰ কুৱেশ্যন কি কৈছে আমাক জল পৰিবহন ব্যৱস্থাটো কেনেকৈ আন যাতায়াত ব্যৱস্থাতকৈ কম ব্যয়বহুল মানে কম খৰচৰ জল পৰিবহন ব্যৱস্থাটো কেনেকৈ আন যাতায়াতৰ পৰা কম খৰচীয়া চোৱা জল পৰিবহন ব্যৱস্থাটো আটাইতকৈ কম ব্যয়বহুল হোৱাৰ কাৰণসমূহ হ'ল ক জলপৃষ্ঠৰ ওপৰেৰে নাও জাহাজ চলাচলৰ উদ্দেশ্যে ৰাস্তা ঘাট নিৰ্মাণ অথবা মেৰামতি কৰাৰ প্ৰয়োজন নাই মানে যি জল পৰিবহনত যি জাহাজবোৰ বা নাওবোৰ চলে সেই জাহাজবোৰৰ কাৰণে কোনো পথ নিৰ্মাণ কৰিব নালাগে আৰু কোনো মানে মেৰামতি কৰাৰ কোনো প্ৰয়োজন নাই কিন্তু আমাৰ কি যিটো ৰোডবোৰ আছে ৰেলৱে লাইনবোৰ আছে এইবোৰ কি মেৰামতি কৰিব লাগে ওকে খ নম্বৰ কি কৈছে বিভিন্ন মহাদেশৰ মাজত বিস্তৃত সাগৰ মহাসাগৰসমূহ সৰু ডাঙৰ জাহাজ চলাচলৰ বাবে উপযুক্ত পৃথিৱীব্যাপী পৰিসৰৰ এটা প্ৰাকৃতিক পৰিবহন পথতন্ত্ৰৰ দৰে মানে যিবোৰ হেৰি আছে মহাসাগৰীয় সৰু সৰু জাহাজবোৰ আছে চলাচল উপযোগী হয় নাই মহাদেশ বিস্তৃত সাগৰ বিভিন্ন মহাদেশৰে মাজত বিস্তৃত সাগৰ আছে এটা মহাদেশৰ মাজত আন এটা মহাদেশৰ মাজত যে সাগৰ আছে এই সাগৰবোৰৰ কাৰণে বেছ কি এই জাহাজবোৰে ইউজ কৰা হয় ওকে গ নম্বৰ কি কৈছে জলপৃষ্ঠৰ ওপৰত যাতায়াত সম্পাদনৰ উদ্দেশ্যে প্ৰয়োজনীয় হোৱা ইন্ধনৰ পৰিমাণ অন্যান্য যাতায়াত ব্যৱস্থাৰ তুলনাত যথেষ্ট কম মানে যি জল পৰিবহনত যাতায়াতত যিবোৰ ইন্ধন ইউজ কৰা হয় যিমানখিনি ইন্ধন ইউজ কৰা হয় সেইবোৰ অন্য মানে যাতায়াত ব্যৱস্থাতকৈ বহু গুণে কম ওকে যথেষ্ট কম বুলি কৈছে ঘ নম্বৰ জলপৃষ্ঠত যাত্ৰা উৎসৰ পৰা লক্ষ্যস্থান অভিমুখে জাহাজ এখনে আটাইতকৈ চমু পথ অনুসৰণ কৰিব পাৰে আটাইতকৈ চমু পথ মানে একদম ওচৰীয়া পথটো তেওঁলোকে ল'ব পাৰে মানে যোনফালে মৰ্জি সেইফালে যাব পাৰে মানে এটা ঠাইৰ পৰা আন এটা ঠাইলৈ এতিয়া ৰোড থাকিলে এই ৰোডে যাব লাগিব কিন্তু কিবা কাৰণত যদি আগত কিবা এটা আহি যায় তেওঁলোকে কি জাহাজে নিজৰ গতি সলনি কৰি যাব পাৰে ওকে বুজি পালা নেক্সট 18 নম্বৰ কি কৈছে আমাৰ নলিকা পৰিবহন ব্যৱস্থাটো কেনেকৈ বিভিন্ন দেশত ব্যৱহাৰ কৰা হয় আলোচনা কৰা এই নলিকা পৰিবহন যে আছে
নলিকা পৰিবহনটো কেনেদৰে ব্যৱহাৰ কৰা হয় অন্যান্য দেশসমূহত আলোচনা কৰা। এটাতো আমি গম পালো যে খাৰুৱা তেল আছে ন, সেই খাৰুৱা তেল এটা ঠাইৰ পৰা আন এটা ঠাইলৈ স্থানান্তৰ কৰিবৰ কাৰণে নলিকা পৰিবহন ব্যৱহাৰ কৰা হয়। অকে, কিন্তু এতিয়া আমাক কি কৈছে কেনেকৈ বিভিন্ন দেশত ব্যৱহাৰ কৰা হয়। চ উত্তৰটো নলিকা পৰিবহনৰ সহায়ত ব্যাপকভাৱে তৰল পদাৰ্থ মানে তৰল পদাৰ্থবোৰ যেনে তেল এইবোৰে খাৰুৱা তেল এইবোৰ আৰু গেছীয় পদাৰ্থসমূহ স্থানান্তৰিত কৰা হয় আৰু গেছ জাতীয় পদাৰ্থবোৰো স্থানান্তৰ কৰা মেইনলি এই দুটাই পদাৰ্থ তৰল আৰু গেছীয় পদাৰ্থ স্থানান্তৰিত কৰা হয়। ইয়াৰ ভিতৰত খনিজ তেল আৰু প্ৰাকৃতিক গেছ আদিয়ে প্ৰধানকৈ এই পৰিবহন মাধ্যমত স্থানান্তৰিত কৰা হয়। প্ৰধানকৈ কি গেছীয় প্ৰাকৃতিক গেছ খনিজ তেল এই দুটা বস্তুৱে প্ৰধানকৈ ব্যৱহাৰ কৰা হয়। এই নলিকা পৰিবহনটো ব্যৱহাৰ কৰা হয়। আমি ৰন্ধা বঢ়া কৰিবলৈ যি গেছ LPG লিকুইফাইড পেট্ৰলিয়াম গেছ ব্যৱহাৰ কৰো সেই গেছো নলিকা পৰিবহনৰ দ্বাৰা বিভিন্ন ঠাইলৈ যোগান ধৰা হয়। ওকে, আমি যিবোৰ গেছ ইউজ কৰি আছো ন ঘৰত LPG গেছ, সেই গেছবোৰো কি নলিকাৰ দ্বাৰাই এটা ঠাইৰ পৰা আন এটা ঠাইলৈ যোগান ধৰা হয়। কিছু কিছু অঞ্চলত মানুহে গেছ চিলিণ্ডাৰৰ পৰিৱৰ্তে এনে নলিকা পৰিবহন দ্বাৰা ঘৰত ৰন্ধন গেছ ব্যৱহাৰ কৰে। ওকে, আমি কিছুমান মানুহে গেছ চিলিণ্ডাৰ ইউজ কৰে, কিন্তু কিছুমান ঠাইত কিন্তু কি এই গেছৰ নলিকা আছে, তেওঁলোকে গেছ চিলিণ্ডাৰ ইউজ নকৰে, গেছৰ নলিকাৰ দ্বাৰাই তেওঁলোকৰ ঘৰলৈ গেছ যায়। ওকে, নেক্সট নলিকা পৰিবহনৰ দ্বাৰা কোনো অঞ্চলৰ পৰা খনিজ তেল সংগ্ৰহ কৰি আকৌ এই পৰিবহন মাধ্যমে সংশোধনৰ বাবে পঠোৱা হয় আৰু পুনৰ এই নলিকা পৰিবহনৰ দ্বাৰাই ব্যৱহাৰৰ বাবে যোগান ধৰা হয়। মানে সংশোধনৰ কাৰণে এটা ঠাইৰ পৰা আন এটা ঠাইলৈ নলিকা পৰিবহন ব্যৱহাৰ কৰা হয়, আকৌ সেই যেতিয়া উপযুক্ত হৈ যায় ব্যৱহাৰ কৰিবৰ কাৰণে সেইটো ঘৰলৈও সেই নলিকা পৰিবহন ব্যৱহাৰ কৰা হয়। ওকে, তো আজিলৈ ইমানখিনি আছিল। এইটো 8 নম্বৰ চেপ্টাৰৰ ফাৰ্ষ্ট পাৰ্ট বুলি ক'ব পাৰিম। ইয়াৰ বাকী যিবোৰ কুৱেশ্যন এনচাৰ ৰৈ গৈছে সেইবোৰ মই নেক্সট পাৰ্টত লৈ আহিম, নেক্সট ভিডিঅ'ত লৈ আহিম। আৰু তোমালোকৰ যদি এই PDF টো লাগে, তোমালোকে যদি ডাউনলোড কৰিব বিচাৰা এতিয়াই যোৱা, ডেছক্ৰিপশ্যনত লিংক আছে মোৰ টেলিগ্ৰাম চেনেলত, তো তাত গৈ তোমালোকে জইন হৈ কেনে ডাউনলোড কৰিব পাৰিবা। আৰু যদি ছাবস্ক্ৰাইব কৰা নাই, পুনৰবাৰ কৈ আছো ছাবস্ক্ৰাইব কৰি ল'বা। যদি ক্লাছ 12ত পঢ়ি আছা, জিঅ'গ্ৰাফী আছে, তেনেহ'লে এটা ভাল সুযোগ তোমালোকৰ কাৰণে, কাৰণ যি 2025 ফাইনেল এক্সাম আহি আছে, ফাইনেল এক্সামৰ আগে গোটেইখিনি মই ক্লিয়াৰ কৰি দিম, প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰৰ পৰা লৈ ইম্পৰ্টেণ্ট কুৱেশ্যন পেপাৰৰ পৰা লৈ। ওকে, তো আজিলৈ ইমানখিনি আছিল। বাই বাই।